I am an artist. Artistor এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় সাগৰখন হসাকৈ বহুত ডাঙৰ হাতুৰিব পাৰিম নে সাগৰৰ পাৰত জুবিন গাৰ্গ বালিত শুই থকাৰ এটা দৃশ্য যত আশ্চৰ্য বৰপাত্ৰই কৈছে তই কি এতিয়া ৰৈ যাবি নেকি তাৰ মানে কাহিনী নেকি বাৰু সিনেমাখনতো কি সাগৰতে শেষ হ'ব নেকি জুবিন গাৰ্গৰ জীৱনী কেনেকৈ মানি ল'ব পাৰি বাৰু যে এইখন মাত্ৰ এখন সিনেমা বুলি হয় আপোনালোকে ঠিকই ভাবিছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ কথাই কৈছো মই অৱশেষত মুক্তি পালে জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল এই ৰৈ ৰৈ বিনালে 23 অক্টোবৰৰ সন্ধিয়া মুক্তি দিয়া হ'ল সমগ্ৰ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ আৰু ট্ৰেইলাৰটোৰ মুক্তিৰ লগে লগে দৰ্শকে লাভ কৰিছে ছবিখনৰ বিষয়ে কিছু আভাস ইউটিউবত জিল ক্ৰিয়েশ্যন চেনেলটোত ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে বৰ্তমান 1 মিলিয়নতকৈ অধিক দৰ্শনী অতিক্ৰম কৰিছে এই ছবিখন শুভমুক্তিৰ তাৰিখ নিৰ্ধাৰণ হৈছিল 31 অক্টোবৰ কিন্তু আমাৰ দুৰ্ভাগ্য যে ছবিখনৰ কিছু সামান্য কাম বাকি থকাৰ অৱস্থাতে যোৱা 19 ছেপ্টেম্বৰত অনাকাংক্ষিত ঘটনাত সমগ্ৰ অসমবাসীয়ে হেৰুৱাবলগীয়া হয় হিয়াৰামঠু জুবিন গাৰ্গৰ বিয়োগৰ পিছতে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে যিকোনো পৰিস্থিতিতে ৰৈ ৰৈ বিনালে ছবিখনৰ বাকি থকা কাম-কাজসমূহ সম্পূৰ্ণ কৰি পূৰ্বে নিৰ্ধাৰিত তাৰিখ 31 অক্টোবৰতে ছবিখন মুক্তি দিয়া হ'ব আৰু কথা অনুসৰি জুবিন গাৰ্গৰ শেষকৃত আৰু আদ্যশ্ৰাদ্ধৰ সকলো কাম-কাজ শেষ হোৱাৰ পিছতেই ছবিখনৰ বাকি থকা কামখিনি সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰে গৰিমা শইকীয়া গাৰ্গ পৰিচালক ৰাজেশ ভূঞাসহ ৰৈ ৰৈ বিনালেৰ গোটেই টিমটো এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ জুবিন গাৰ্গৰ নতুন অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে হৈছে প্ৰথমখন অসমীয়া মিউজিকেল ছবি ইয়াৰ পূৰ্বে অসমীয়া মিউজিকেল ছবি অসমত কেতিয়াও ওলোৱা নাছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে ইয়াৰ পূৰ্বে বহুকেইটা ছবিত অভিনয় কৰিছিল যদিও এই ৰৈ ৰৈ বিনালেখন হ'ল তেওঁৰ জীৱনৰ শেষৰটো ছবি যি ছবিয়ে সঁচাকৈ সমগ্ৰ অসমবাসীকেই কন্দুৱাই থৈ যাব এটা কথা আচৰিত নালাগেনে বাৰু এই ছবিখনলৈ চাওক এটা হ'ল ছবিখনৰ এটা অংশ য'ত জুবিন গাৰ্গে সাগৰৰ পাৰত আশ্চৰ্য বৰপাত্ৰৰ কোলাত আৰু আনটো হ'ল বাস্তৱ জীৱনত ছিংগাপুৰত সেই দ্বীপটোত যেনেকৈ শেষ নিশ্বাস ত্যাগ কৰিছিল তাৰে ছবি আচৰিত লগা নাইনে বাৰু কেনেকৈ সেয়া এক অভিনয় বুলি ক'ব পাৰি বাৰু চিনেমাখনৰ দ্বাৰা কি ক'ব খুজিছিল নে ইমান দিনৰ পৰা আমি বিচাৰি থকা উত্তৰবোৰ চিনেমাখনতেই পাম নেকি বাৰু কালি মুক্তি পোৱা ট্ৰেইলাৰটো চোৱাৰ পিছতেই এতিয়া মনত এক গধুৰ প্ৰশ্ন লৈ আছে সমগ্ৰ অসমবাসীয়ে কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ ছিংগাপুৰৰ সাগৰত তেওঁৰ মৃত্যুৰ সময়ত যিসমূহ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেইসমূহ ভিডিঅ'ৰ সৈতে বহু মিল আছে এই ৰৈ ৰৈ বিনালেৰ যি ট্ৰেইলাৰ সেই ট্ৰেইলাৰটোৰ এটা অংশৰ সৈতে যাক লৈ এতিয়া সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়া কেনেকৈ বাৰু ৰিল আৰু ৰিয়েলৰ মাজত ইমান সাদৃশ্য থাকিব পাৰে এতিয়া তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত ট্ৰেইলাৰটো উপভোগ কৰাৰ পিছতেই ৰৈ ৰৈ বিনালে ছবিখনত জুবিন গাৰ্গৰ মুখত শুনিবলৈ পোৱা কেইটামান সংলাপ দৰ্শকৰ মাজত এতিয়া যথেষ্ট চৰ্চিত হৈছে সেয়া হ'ল সময়ক মই আটাইতকৈ ভয় কৰোঁ চব টকাৰ খেল চব বেপাৰী মই অন্ধ নহয় আই এম এন আৰ্টিষ্ট আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় সাগৰখন সঁচাকৈ বহুত ডাঙৰ হাতুৰিব পাৰিমনে ক্ষমা কৰিব অৱশ্যে কপিৰাইট ইছ্যু থকাৰ বাবে মই আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাব নোৱাৰিম এতিয়া কিন্তু অডিঅ' বা জুবিন গাৰ্গৰ কণ্ঠৰে সেই ডায়লগসমূহ মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ শুনক সময়ক মই আটাইতকৈ ভয় কৰোঁ চব টকাৰ খেল চব বেপাৰী মই অন্ধ নহয় আই এম এন আৰ্টিষ্ট আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয়
চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি সামাজিক মাধ্যম ফেচবুকত ৰৈ ৰৈ বিনালে ট্ৰেইলাৰটো শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে চোৱা গল্ডি তোমাৰ বহুত হেঁপাহৰ বহুত মৰমৰ ৰৈ ৰৈ বিনালে সাজু হৈ উঠিছে লাহে লাহে তোমাৰ ইচ্ছা তোমাৰ সপোন সাকাৰ কৰিবলৈ তোমাৰ কথামতেই সকলোৱে চেষ্টা কৰিছে কামবোৰ ভালকৈ কৰিবলৈ তুমি আশীৰ্বাদ কৰি থাকিবা বাট দেখুৱাই থাকিবা হয় নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে নিশ্চয়কৈ সফল হ'ব জুবিন গাৰ্গৰ সেই সপোন ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই কাহিনী জুবিন গাৰ্গৰ চিত্ৰনাট্য আৰু সংলাপ ৰাহুল গৌতম শৰ্মাৰ ৰৈ ৰৈ বিনালে প্ৰযোজনা কৰিছে জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ আৰু শ্যামন্ত গৌতমে সংগীত জুবিন গাৰ্গৰ নিজৰেই অত্যাধুনিক কাৰিকৰী কৌশলেৰে সমৃদ্ধ এই ছবিখনত হাৰ্টথ্ৰব জুবিন গাৰ্গক দেখিবলৈ পোৱা যাব এটা নতুন ৰূপত এগৰাকী অন্ধ শিল্পীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে জুবিন গাৰ্গে যিটো চৰিত্ৰৰ বাবে প্ৰায় 2 মাহ ধৰি চকুত লেন্স লগাই শ্বুটিং কৰিছিল জুবিন গাৰ্গে আৰু ইতিমধ্যে ছবিখনৰ মোৰ মন আৰু সপোন সপোন শীৰ্ষক দুটি গীত মুক্তি লাভ কৰিছে মোৰ মন গীতটিৰ কথা সুৰ আৰু সংগীত জুবিন গাৰ্গৰেই গীতটি জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে সুইটি দাসে আৰু সপোন সপোন গীতটিৰো কথা সুৰ আৰু সংগীত জুবিন গাৰ্গৰ নিজৰেই য'ত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে মৰমী শৰ্মাই ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অৰ্থাৎ 15 ছেপ্টেম্বৰৰ দিনা জুবিন গাৰ্গে ৰেকৰ্ডিং কৰিছিল সপোন সপোন শীৰ্ষক গীতটি আৰু এইটোৱে আছিল জুবিন গাৰ্গে ৰেকৰ্ডিং কৰা শেষৰটো গীত ছবিখনত মুক্তি লাভ কৰা গীত দুটাৰ সৈতে মুঠ 11টা গীত আছে ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছে আচুৰ্য বৰপাত্ৰ মৌচুমী আলিফা ভিক্টৰ বেনাৰ্জী জয় কাশ্যপ উজ্জ্বল ৰাজখোৱা মিতালী ৰয় আঙুৰলতা ডেকা আদিকে ধৰি কেইবাগৰাকীও নপুৰণি অভিনেতা অভিনেত্ৰী সম্পূৰ্ণ ছবিখন হ'ব 2 ঘণ্টা 26 মিনিটৰ ছবিখনৰ বাবে 25 অক্টোবৰৰ পৰা আগতীয়াকৈ দৰ্শকে টিকট বুকিং কৰিব পাৰিব প্ৰথমে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ছবিখন মুক্তি দিয়া হ'ব পৰৱৰ্তী সময়ত মুম্বাই দিল্লী হায়দৰাবাদ কেৰালা আদিতো এই মুভিখন মুক্তি দিয়া হ'ব তদুপৰি 10খন দেশতো ছবিখন মুক্তিৰ পৰিকল্পনা কৰা হৈছে আৰু এতিয়া ৰৈ ৰৈ বিনালে ছবিখনক লৈ যথেষ্ট ব্যাকুল হৈ আছে অসমৰ দৰ্শক সকলোৱে অপেক্ষা কৰি আছে সেই 31 অক্টোবৰৰ দিনটোত আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ